Hey guys, আপোনালোক আটাইকে মাইনুমি টেক্সিৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকে আজিও ভাবি আছে চাগে আজি মই আকৌ কলৈ গৈ আছোঁ। আজি মই এতিয়া গৈ আছোঁ বেংকলৈ। একচুৱেলি মই এইটো কথা আপোনালোক কিছুমানে ভাবিছে চাগে বেংকলৈ যাব আৰু এইটো কথানো কি ক'বলগীয়া কথা। একচুৱেলি মই আজি 3 দিনমান আগত এটিএমৰ পৰা পইচা উঠাইছিলোঁ। সেই পইচাটো উঠা বুলি দেখুৱালে কিন্তু পইচাটো নোলালে আৰু টাইম আউট দেখুৱাই দিলে। চ' এনেকুৱা আগে পিছেও হৈছে কেতিয়াবা। চ' মই ভাবিলোঁ অলপ পিছত ওলাব। চ' ঘৰত আহি পোৱাৰ পিছতো যেতিয়া পইচাটো নোলালে তেতিয়া মই কল চেণ্টাৰত ফোন কৰিলোঁ। ফোন কৰোঁতে তাৰ পৰা ৰিপ্লাই আহিলে যে আপোনাৰ 24 ঘণ্টা ৱেইট কৰক, 24 ঘণ্টাৰ ভিতৰত সোমাই যাব আৰু যদি 24 ঘণ্টাৰ ভিতৰত নোসোমায় তেতিয়াহ'লে আপুনি কাষত যিটো মোৰ ব্ৰাঞ্চ আছে আপোনাৰ বেংকৰ সেই ব্ৰাঞ্চত গৈ আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম দিব লাগিব। সেই দিয়াৰ 7 ডেইজ পিছত আপোনাৰ পইচাখিনি ৰিটাৰ্ণ হ'ব। এতিয়াতো পইচাখিনি পাম কিন্তু আজি যদি কি আৰু পইচা নথকা মানুহৰ যদি এইটো প্ৰব্লেম হ'লহেঁতেন, আজি যদি মোৰ একাউণ্টত অকল যিখিনি পইচা মই উঠাইছিলোঁ, মই মেনশ্যন নকৰোঁ কিমান পইচা উঠাইছিলোঁ, সেইকেইটা পইচাই যদি মোৰ থাকিলহেঁতেন আৰু বহুত মই প্ৰব্লেমত থাকিলোঁহেঁতেন, যদি মই নাপালোঁহেঁতেন তেতিয়া মোৰ কিমান প্ৰব্লেম হ'লহেঁতেন। এনেকুৱা আগতে মোৰ এবাৰ ননদৰ লগতে হৈছিলে। তাইতো এমাহমান পিছতহে পইচাটো তাইৰ একাউণ্টত সোমাইছিলে। চ' আজিকালি যিমান সুবিধা হৈছে এইবিলাক নেট বেংকিঙৰ পৰা, এটিএমৰ পৰা, কিন্তু বহুত ক্ষেত্ৰত অসুবিধাও সৃষ্টি হৈছে। আজি যদি মই বেংকৰ পৰা উঠালোহেঁতেন পাছবুকেৰে, আগতে যেনেকৈ মানুহে বেছি উঠাইছিলে, তেতিয়াহ'লে মই এইটো প্ৰব্লেম ফেচ কৰিব লগা নহ'লহেঁতেন। এতিয়া আমি গৈ আছোঁ ব্ৰাঞ্চত, এতিয়া কি হয় চাওঁ। চ' তাৰপিছত মই আপোনালোকক জনাম কি হয়, মোৰ বেংকৰ মানুহে কি কয়। তো চাই থাকক এই ভিডিঅ'টো। বেংকৰ পৰা আহি আমি ঘৰ পাই গ'লোঁ। তেতিয়া আৰু মোৰ ভিডিঅ' কৰা নহ'ল কিয়নো সেইখিনি সময়ত খুব জোৰে বৰষুণ আহিলে আৰু বেংকত সোমাই পেলাই আমি মেনেজাৰৰ লগত কথাও পাতিলোঁ। কথাবিলাক পাতি পেলাই আমি এপ্লিকেশ্যন দিলোঁ। এপ্লিকেশ্যন দি সিহঁতে পেলাই কমপ্লেইন ল'লে। কমপ্লেইন এটা নাম্বাৰো আমাক দিলে, ক'লে কি সেইটো এতিয়া 3 দিনতো প্ৰব্লেম ছল্ভ হ'ব পাৰে, এসপ্তাহও লাগিব পাৰে, তাতকৈ বেছি দিনো লাগিব পাৰে। এতিয়া হোপ কেতিয়ালৈ পাওঁ, ফিংগাৰ ক্ৰছ কৰিছোঁ। আৰু মই যেতিয়া পাওঁ আপোনালোকৰ লগত মই সেই কথাটো শ্বেয়াৰ কৰিম। আৰু এইখিনিতে মই আপোনালোকৰ আৰু এটা কথা শ্বেয়াৰ কৰিব খোজোঁ। একচুৱেলি মোৰ হাজবেণ্ডে মোক দুযোৰ চালৱাৰ গিফ্ট কৰিছে ছাৰপ্ৰাইজ, আৰু সেয়া অনলাইনেৰে থ্ৰু কৰিছিলে। চ' আজি 4-5 দিনমান আগত আহি পাইছে, কিন্তু মই সেইটো এতিয়ালৈকে খোলা নাছিলোঁ। আজি খুলিলোঁ, কিন্তু সেইটো আপোনালোকৰ আগত আনবক্সিং কৰিব নোৱাৰিলোঁ কিয়নো কৰোণাৰ বাবে সেইটো বাহিৰত 2-3 দিন ৰাখি দিলোঁ। ৰাখি দিয়াৰ পিছত চেনিটাইজ কৰি পেলাই গোটেই পেকিংটো বাহিৰতে খুলি মই ভিতৰত অনা নাই, যিহেতু বৰ্তমান কৰোণা। চ' মই কাপোৰ কেইযোৰ আপোনালোকক দেখুৱাম। এযোৰ মই ভালদৰে দেখুৱাম। এই দুযোৰ চেলোৱাৰ, এযোৰ আৰু এযোৰ কেনেকুৱা লাগিছে জনাব। একচুৱেলি মই এই কথাটো আপোনালোকৰ লগত এইকাৰণে শ্বেয়াৰ কৰিলোঁ। এই দুযোৰ মই মিন্ত্ৰাৰ পৰা মোৰ হাজবেণ্ডে অৰ্ডাৰ কৰিছে। চ' আপোনালোকে চাই লওক এয়া মিন্ত্ৰাৰ দামটো কিমান আছিলে, 2588, আৰু মই পাইছোঁ এইযোৰ 1300 ছামথিং। আৰু এইযোৰ আছিলে ছেম দামে আছিলে, অকণমান এইফাল সেইফাল হ'ব। আৰু এইযোৰো মই ছেম 1399 ছামথিঙত পাইছোঁ। এই একে কাপোৰ যদি মই এতিয়া আমাৰ এই দোকানবিলাকত কিনিব গ'লোহেঁতেন মই তেতিয়াহ'লে ইমান কমত নাপালোঁহেঁতেন। প্লাছ আপোনাৰ পেণ্ট আছে, দুপাট্টা আছে, কিয়নো এনে দোকানত কিনিব গ'লে 1000 টকাৰ এটা কুৰ্তা ভাল নাপায়। চ' মই 1300ত কুৰ্তা,
পেণ্ট দুপাট্টা গোটেইখিনি পাইছোঁ ইয়াতো সেম কুৰ্তা পেণ্ট দুপাট্টা গোটেইখিনি আছে সো বহুত লাভে হ'ব সো এইখিনি কথা মই আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ কোনোবাই যদি কিনে তেতিয়াহ'লে কিনিব পাৰে সো এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আৰু যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব বহুত বহুত শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নোচোৱা মানুহে এই ভিডিঅ'টো মোৰ চাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু এই মিতাক্ষী তাই এতিয়া পঢ়ি উঠি পেলাই আৰু বদমাইছি ষ্টাৰ্ট অ'কে হ'লে তেতিয়ালৈকে বাই বাই